মাষ্টাৰজন মানে বিচনাতে বহি আছে বহি থাকি মানে তাৰ এনেকৈ মানে চকীখনৰ ওপৰত উঠিছে উঠি পানি মোক তাৰপৰা এনেকৈ বোলে কোন বোলো মই তাৰপৰা মই আকৌ যেনিবা চান্স দিছোঁ পেণ্টটো পিন্ধি লওক বুলি। যোৰহাটৰ এখন বিদ্যালয়ত হুলস্থুল লাগিছে। বিদ্যালয়খনত ৰাইজে ভিৰ কৰিছে। আহিব লগা হৈছে আৰক্ষী। আৰক্ষীয়ে এজনক লৈ গৈছে। লোকজন এজন শিক্ষক, মূৰত হেলমেট পিন্ধি আৰক্ষীৰ সৈতে গৈছে শিক্ষকজন। কিন্তু কিয় জপনাখন কিবা 3টা গাঁঠি দি লৈছে বিজু বুলি মই ভিতৰ সোমাই গ'লগৈ মাষ্টাৰজন মানে বিচনাতে বহি আছে বহি থাকি মানে তাৰ এনেকৈ মানে চকীখনৰ ওপৰত উঠিছে উঠি পানি মোক তাৰপৰা এনেকৈ বোলে কোন বোলো মই তাৰপৰা মাষ্টাৰজনে এনেকৈ থাকিছে দেই তাৰপৰা মই আকৌ যেনিবা চান্স দিছোঁ পেণ্টটো পিন্ধি লওক বুলি তাৰপৰা বাৰান্দাত আহি এনেকৈ পেণ্টটো পিন্ধিছে চেণ্ডেল মাৰিছে মাষ্টাৰজন তাৰপৰা মই বোলো তুমি টিচাৰ হয় এইবোৰ কামকে কৰিছানে সি আকৌ মোৰ মুখলৈ চাই বুলি মিচিকা হাঁহিটো মাৰি দিছে। এই মানুহজন গৈ মাষ্টাৰজন সোমাই থাকে গাড়ী মানে চলাওঁ মই গাড়ী চলাই দিনটো ঘৰত নাথাকোঁ সেই মানুহজন মোৰ ঘৰত সোমাই থাকে আৰু সোমাই যোৱা মাত্ৰ এজনী মানুহ দেখি গ'ল ধুনীয়াকৈ মানুহজনৰ পৰিস্থিতিটো বিচনা যেনেকৈ আছিলে সেই মানুহজনে দেখি যোৱাৰ লগে লগে মোক মাইকী মানুহ ফাঁকি দিছে বেলেগ মানুহ এটা বুলি মোক ঘৰৰ পৰিয়ালৰ মানুহ এটা বুলি ফাঁকি দিছে মিলাম বুলি কৈছিলে আপোনাক বিশ্ব ছাৰ বুলি কয় মোক মিলাম বুলি কৈছিলে পইচা দি মিলাই নেকি আপুনি ফোন বাদ দিয়ক আপুনি মোৰ লগত আহক 5 মিনিট কথা পাতক আপোনাক মই মিলাইছোঁ মানে পইচা দি মিলাব কৈছে কি কৰে এয়া মাষ্টৰ কৰে বিশ্ব দাস। যোৰহাটৰ পৰা ঋতুৰাজ বৰাৰ ৰিপৰ্ট NB নিউজ। জপনাখন কিবা 3টা গাঁঠি দি লৈছে বিজু বুলি মই ভিতৰ সোমাই গ'লগৈ মাষ্টাৰজন মানে বিচনাতে বহি আছে বহি থাকি মানে তাৰ এনেকৈ মানে চকীখনৰ ওপৰত উঠিছে উঠি পানি মোক তাৰপৰা এনেকৈ বোলে কোন বোলো মই তাৰপৰা মাষ্টাৰজনে এনেকৈ থাকিছে দেই তাৰপৰা মই আকৌ যেনিবা চান্স দিছোঁ পেণ্টটো পিন্ধি লওক বুলি তাৰপৰা বাৰান্দাত আহি এনেকৈ পেণ্টটো পিন্ধিছে চেণ্ডেল মাৰিছে মাষ্টাৰজন তাৰপৰা মই বোলো তুমি টিচাৰ হয় এইবোৰ কামকে কৰিছানে সি আকৌ মোৰ মুখলৈ চাই বুলি মিচিকা হাঁহিটো মাৰি দিছে। এই মানুহজন গৈ মাষ্টাৰজন সোমাই থাকে গাড়ী মানে চলাওঁ মই গাড়ী চলাই দিনটো ঘৰত নাথাকোঁ সেই মানুহজন মোৰ ঘৰত সোমাই থাকে আৰু সোমাই যোৱা মাত্ৰ এজনী মানুহ দেখি গ'ল ধুনীয়াকৈ মানুহজনৰ পৰিস্থিতিটো বিচনা যেনেকৈ আছিলে সেই মানুহজনে দেখি যোৱাৰ লগে লগে মোক মাইকী মানুহ ফাঁকি দিছে বেলেগ মানুহ এটা বুলি মোক ঘৰৰ পৰিয়ালৰ মানুহ এটা বুলি ফাঁকি দিছে মিলাম বুলি কৈছিলে আপোনাক বিশ্ব ছাৰ বুলি কয় মোক মিলাম বুলি কৈছিলে পইচা দি মিলাই নেকি আপুনি ফোন বাদ দিয়ক আপুনি মোৰ লগত আহক 5 মিনিট কথা পাতক আপোনাক মই মিলাইছোঁ মানে পইচা দি মিলাব কৈছে কি কৰে এয়া মাষ্টৰ কৰে বিশ্ব দাস। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।